আৰু লোকসেৱা ভৱনত সেৱা সেতু পোৰ্টেল মুকলি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পৰ্শকাতৰ আৰু দুৰ্গম অঞ্চলৰ বাসিন্দা গেটেৰে পৰা দিয়া হ'ব মাৰণাস্ত্ৰ। মাৰণাস্ত্ৰ প্ৰদান কৰা লোকৰ থাকিব নোৱাৰিব কোনো ধৰণৰ গোচৰ, প্ৰশিক্ষণ কৰাৰ পাছতেই লাভ কৰিব মাৰণাস্ত্ৰ। মাৰণাস্ত্ৰ ক্ৰয় কৰিবলৈ দিব লাগিব ধন। অসমত আটাইতকৈ বেছি মাৰণাস্ত্ৰ কংগ্ৰেছৰ দিনতেই প্ৰদান কৰিছিল। ইফালে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ মাচুল বৃদ্ধি সন্দৰ্ভতো মন্তব্য মুখ্যমন্ত্ৰীৰ। আগধন লোৱা সিদ্ধান্ত বাতিলৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মিছন বসুন্ধৰা সন্দৰ্ভত ভুৱা বাতৰি প্ৰকাশৰো অভিযোগ মুখ্যমন্ত্ৰীৰ। আমি এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ ভাষ্য আপোনালোকক শুনাব বিচাৰিছোঁ। আৰ্মছ দিব নোৱাৰে বা আৰ্মছ দিয়াৰ নিয়ম নাই। আমি আৰ্মছ লাইচেন্স দিম আৰু আৰ্মছ লাইচেন্স দিয়াৰ আগতে ব্যক্তিজনে কেইবাটাও জটিল প্ৰক্ৰিয়াৰ মাজেৰে নিজক প্ৰমাণ কৰিব লাগিব যে তেওঁ আগ্নেয়াস্ত্ৰ বা আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ ল'বলৈ তেওঁ যোগ্য। স্বাভাৱিকভাৱে আমি প্ৰথম চাম যে মানুহজনক কিয় আগ্নেয়াস্ত্ৰ লাগে। কিয় লাগে? মই ভাৰত বাংলাদেশ সীমান্তত থাকোঁ, বা মই ইণ্টাৰষ্টেট বাউণ্ডেৰীত থাকোঁ, বা মই এনে এটা ভালনাৰেবল এৰিয়াত থাকোঁ য'ত নেকি মোৰ কমিউনিটিটোৰ সংখ্যা একেবাৰেই কম। যদি গোষ্ঠীগত বা সাম্প্ৰদায়িক সংঘৰ্ষ হয় তেতিয়াহ'লে মই নিশ্চিতভাৱে পুলিচ নহাৰ আগলৈকে নিজক প্ৰতিহত কৰাৰ বাবে মই সক্ষম নহয় যদি মোৰ লগত আগ্নেয়াস্ত্ৰ নাথাকে। আজি যদি ধৰি লওঁ যে এক্স এণ্ড ৱাই দুটা কমিউনিটি সাংস্কৃতিকভাৱে, ৰাজনৈতিকভাৱে, অৰ্থনৈতিকভাৱে, ঐতিহাসিকভাৱে সেই দুইটা কমিউনিটিৰ বিবাদ হোৱাৰ আগৰ পৰাই ইতিহাস আছে। এতিয়া এক্স কমিউনিটি 90% এটা অঞ্চলত বাস কৰে বা 95% বাস কৰে, 5% আন কমিউনিটিটোৱে বাস কৰে। সৰু ঘটনা এটাৰ কাৰণেও 95% থকা কমিউনিটিটোৱে 5% কমিউনিটিটোৰ ওপৰত আক্ৰমণ কৰিব পাৰে, ঘৰ জ্বলাব পাৰে, বিভিন্ন ধৰণৰ ঘটনা হ'ব পাৰে। পুলিচক খবৰ দিবৰ কাৰণে থানা এখনত 6জন, 7জন, 10জন, 12জন পুলিচ কনষ্টেবল থাকে। ৰিএনফৰ্চমেণ্ট ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ পৰা আহিবৰ কাৰণে 2 ঘণ্টা 3 ঘণ্টাৰ প্ৰয়োজন। এই 2 ঘণ্টা 3 ঘণ্টা মই নিজক ডিফেন্স কৰিব লাগিব, মই নিজক ৰক্ষণাবেক্ষণ কৰিব লাগিব। আৰু যেতিয়া মানুহে গম পায় যে এওঁৰ লগত এটা আৰ্মছ আছে, that itself act as a deterrent. কোনো ব্যৱহাৰ কৰিব নালাগে, মাত্ৰ যেতিয়া গম পায় যে এই ঘৰত এটা 2নলীয়া বন্দুক আছে, সি নিজেই ডিটাৰেণ্টৰ কাম কৰে। আৰু সেই কাৰণেই ইণ্ডিয়াত, ভাৰতত সাংবিধানিকভাৱে নাগৰিকক আগ্নেয়াস্ত্ৰ দিয়াৰ প্ৰভিজন কৰা হৈছে। মই বাতৰি কাকতে দিছোঁ, কিয় আগ্নেয়াস্ত্ৰ দিব? সংসদে প্ৰণয়ন কৰা আইন, সংসদে ইণ্ডিয়ান আৰ্মছ এক্ট আৰু বিভিন্ন আইন প্ৰণয়ন কৰিছে, য'ত আমাৰ সংসদে আইনগতভাৱে নিশ্চিত কৰিছে যে কিছুমান ক্ষেত্ৰত মানুহক আগ্নেয়াস্ত্ৰ দিয়াৰ প্ৰয়োজন আছে। আগ্নেয়াস্ত্ৰ দিয়াৰ আগতে মানুহজনৰ ওপৰত কোনো ক্ৰিমিনেল কেছ থাকিব নালাগিব, কোনো ক্ৰিমিনেল এণ্টিচিডেণ্ট থাকিব নালাগিব, অৰ্থাৎ চলিত গোচৰো থাকিব নালাগিব। এনেকুৱা নহয় যে গোচৰত অভিযুক্ত হ'লেহে তেওঁক আমি আৰ্মছ লাইচেন্স নিদিওঁ, গোচৰ চলি থাকিলেও তেওঁ আৰ্মছ লাইচেন্স পাবৰ বাবে যোগ্য নহয়। ইয়াৰ পিছত ইয়াতে আমি দ্বিতীয় পদক্ষেপ চাম যে মানসিকভাৱে মানুহজন কিমান সন্তুলিত। যদি মানুহজন মানসিকভাৱে সন্তুলিত নহয় তেতিয়াও তেওঁ আৰ্মছ লাইচেন্স পাব যোগ্য নহয়। তৃতীয়তে, আৰ্মছ লাইচেন্স লোৱাৰ আগতে মানুহজনে আৰ্মছৰ ট্ৰেইনিং ল'ব লাগিব। আৰু গভৰ্ণমেণ্টে বিভিন্ন জিলাত আগ্নেয়াস্ত্ৰৰ প্ৰশিক্ষণ দিব পৰা মানুহ আমি এক্ৰেডিটেড কৰি ৰাখিছোঁ। আমাৰ ৰিটায়াৰ্ড পুলিচ অফিচাৰ হওক, ৰিটায়াৰ্ড আৰ্মি অফিচাৰ হওক। গতিকে প্ৰথমতে প্ৰশিক্ষণ লোৱাৰ পিছতহে আৰ্মছ লাইচেন্স ল'ব পৰা যায়। কিন্তু প্ৰশিক্ষণৰ ব্যৱস্থাও সহজ। আমাৰ জিলা আৰক্ষী অধীক্ষকসকলে নটিফাই কৰিব যে কোন কেইজনে আমাক ট্ৰেইনিং দিব পাৰে,
ট্ৰেইনিং ইনষ্টিটিউট যেনেকৈ হয় গাড়ী চলাবৰ কাৰণে তেনেকৈ আৰ্মছ ট্ৰেইনিং দিয়াৰ আমি একোজন ব্যক্তিক অনুজ্ঞা প্ৰদান কৰিম যোনে নেকি আমাক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব তাৰ মানে আৰ্মছ ট্ৰেইনিং লাগিব দ্বিতীয়তে মেণ্টেলি হি হেজ টু বি বেলেন্স তৃতীয়তে তেওঁ প্ৰমাণ কৰিব লাগিব মই কিয় ভালনাৰেবল এনেকুৱা নহয় যে মই আহিলো মই অমুক কমিউনিটি গতিকে মোক দিয়ক তেনেকুৱা নহয় তেওঁ প্ৰমাণ কৰিব লাগিব যে মই এটা স্পৰ্শকাতৰ অঞ্চলত বাস কৰোঁ মই এটা ভালনাৰেবল অঞ্চলত বাস কৰোঁ আৰু তেতিয়া আমি তেওঁক অনুজ্ঞা পত্ৰ দিয়াৰ বাবে আগবাঢ়িম চতুৰ্থতে তেওঁ আৰ্মছ এটা কিনিব লাগিব আৰু আপোনালোকে জানে যে আৰ্মছ কিনিবৰ বাবে he or she has to spend a good amount গতিকে মই ভাবো যে এই গোটেইকেইটা চৰ্ত পূৰণ কৰি আমাৰ ইণ্ডিয়ান আৰ্মছ এক্ট মতে যিখিনি ডেপুটি কমিশ্যনাৰে দিয়াৰ আগতে যিখিনি বিধি যিখিনি নিয়ম পালন কৰিব লাগে সেইখিনি পালন কৰাৰ পিছত আমি অনুজ্ঞা পত্ৰ দিয়াৰ বাবে আগবাঢ়িম আৰু এই গোটেই প্ৰক্ৰিয়াটো সংবিধান প্ৰদত্ত আইনৰ দ্বাৰা প্ৰদত্ত আৰু ইয়াত কোনো আমি আজি যিটো কৰিব গৈছো there is no sensationalism it is a routine exercise of government power আৰু ইয়াত তাত বিশেষ আৰু একো নাথাকে আমি মাত্ৰ অসম আন্দোলন আৰু অসমত চলি থকা মিলিটেন্ট এক্টিভিটিজৰ কাৰণে যিটো কাম আমি ইমান দিনে কৰা নাছিল ইট ওয়াজ ৰিমেইন সাসপেন্ডেড এটা সময়ত আপোনালোকে অনুভৱ কৰিব এটা সময়ত অসমৰ প্ৰায়বোৰ গাঁৱতে আৰ্মছ আছিল আন্দোলনৰ সময়ত আৰ্মছ বিলাক পুলিচে উভতাই আনিছিল এইটো নহয় যে আমি কিবা এটা নতুন কাম কৰিব গৈ আছো এতিয়া মই দেখিছো যে কংগ্ৰেছ দলে আমাক সমালোচনা কৰিছে কিন্তু অসমত আটাইতকৈ বেছি লাইসেন্স কংগ্ৰেছে দিছিল সেই সময়ত কাৰণ it is nothing exceptional আমি মাত্ৰ এটাই ব্যৱস্থা কৰিছো আমি বৰঞ্চ অকনমান বেছি প্ৰিকশন লৈছো যে গুৱাহাটীত কিয় দিব লাগে ইয়াততো পুলিচ আছে উইদিন 2 মিনিটস পুলিচ যাব পাৰে নগাঁৱত আমি টাউনত কিয় দিব লাগে 2 মিনিটত পুলিচ যাব পাৰে তাৰ মানে আমি স্পৰ্শকাতৰ অঞ্চলত দিব খুজিছো that means we are more conservative than the government আগত যি চৰকাৰ আছিল তেওঁলোকতকৈ আমি বেছি কনজাৰভেটিভ হৈ আছো তেওঁলোকে সকলোতে দিছিল আমি কৈছো সকলোতে দিব নালাগে কাৰণ ইট মে বি মিসইউজড সো আমি তা কোৱালিফাই কৰিছো অসমত থাউজেন্ডস অফ আৰ্ম লাইসেন্স আগতে দিয়া হৈছিল হাজাৰ হাজাৰ আৰ্ম লাইসেন্স দিয়া হৈছিল আমি বৰঞ্চ ইয়াক কনজাৰভেটিভলি ইউজ কৰিছো যে আমি ৰেসপন্সিবল সিটিজেনক দিম যাৰ সিটিজেনশিপ ইজ বিয়ন্ড ডাউট নাম্বাৰ 2 আমি তাক দিম যিসকলে আমাক প্ৰমাণ কৰিব পাৰে যে মোৰ অঞ্চলটো ইমানে স্পৰ্শকাতৰ য'ত মোক পুলিচ অহাৰ আগলৈকে মোক নিজৰ এটা ডিফেন্স মেকানিজমৰ প্ৰয়োজন আছে সেইবাবে আমি সকলোকে অনুৰোধ কৰিম যে এই বিষয়বস্তুটোক সেন্সেশনালিজম কৰিব নালাগে এই গোটেই বিষয়টোক ৰাজনীতিৰ লগত জড়িত কৰিব নালাগে দিস ইজ এ এস্টাবলিশ গভৰ্নেন্স প্যাটাৰ্ন ভাৰতৰ সকলো ৰাজ্যতে আৰ্মছ লাইসেন্স দিয়া হয় ইমান দিনে আৰ্মছ লাইসেন্স ধনী মানুহ ব্যৱসায়ী মানুহ তেওঁলোকৰ হাতত আছিল বৰঞ্চ তেনেকুৱা মানুহক দিয়াৰ কাৰণে কেতিয়াবা আমি দেখিছিলো যে আন্ডাৰ দা ইনফ্লুয়েন্স অফ লিকাৰ কেতিয়াবা মিস ইউজ হৈছিল বৰঞ্চ আমাৰ চৰকাৰে ভালনাৰেবল মানুহক নিদি ভালনাৰেবল প্লেছত থকা মানুহক দিছে আগতেতো ভালনাৰেবল মানুহকো দিছিল এতিয়া ভালনাৰেবল মানুহক আমি দিব খোজা নাই মেন্টালি ষ্টেবল মানুহক দিব খুজিছো যোনে নেকি মেন্টাল ষ্টেবিলিটি যেতিয়া আমি কম্পেয়াৰ কৰিম তেতিয়া মানুহজনে লিকাৰ কনজিউম কৰে নেকি কিমানটো বেছিলৈকে খায় all these things should be verified so that এই গানটো বা এই আৰ্মছটো
মিছ ইউটিলাইজ নহয় ছেকেণ্ড গুৱাহাটীত যোৰহাটত ডিব্ৰুগড়ত শিলচৰত য'ত পুলিচে উইদিন 2 মিনিটছ আহিব পাৰে তাতো আমি আৰ্মছ লাইচেন্স দিব খোজা নাই কিন্তু ক'ত দিব খুজিছো য'ত NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা